নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সবৰ আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিব গৈছোঁ অসমৰ ভালেকেইটা বেচৰকাৰী চাকৰি। সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেতিয়াহ'লে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল। আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ। আৰু আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ আহিছে L&T ফাইনেন্সৰ পৰা ভালে এখন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি। ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ হ'বলৈ গৈ আছে। আৰু এনেকুৱা নহয় কি খালি এক্সপিৰিয়েঞ্চে পাৰিব, এইকেইটা চাকৰিত ফ্ৰেছাৰ্ছো পাৰিব আৰু এক্সপিৰিয়েঞ্চো পাৰিব। আমি ভালদৰে আলোচনা কৰি আছোঁ। যোৱাকালি যদি ভিডিঅ'টো চোৱা নাই, চাই ল'ব পাৰে। অসমৰ প্ৰায়ভাগ ডিষ্ট্ৰিক্টৰে ভেকেঞ্চি আছে। এইটো ভিডিঅ'ত বহুত এটা ইম্পৰ্টেণ্ট ভিডিঅ', যোনবোৰ আপোনালোকে কমেণ্ট কৰি থাকে সেইবোৰে মই আনিছোঁ। ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি তিনিচুকীয়া, বঙাইগাঁও, কলিয়াবৰ। ইণ্টাৰেষ্টেড হ'লে চাব পাৰে, ইম্পৰ্টেণ্ট ভিডিঅ'। বন্ধন বেংকৰো ভালেকেইখন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি চলি আছে। এতিয়াও যদি এপ্লাই কৰা নাই বা এতিয়াও যদি লাষ্ট ডেট যোৱা নাই, এপ্লাইটো কৰি দিব। এয়াৰটেল কোম্পানী ভেকেঞ্চি আৰু ডিচেম্বৰ মাহৰ ভেকেঞ্চি চলি আছে, এইবোৰ চাব পাৰি যদি এতিয়াও লাষ্ট ডেট যোৱা নাই। যদি লাষ্ট ডেট গৈছে, এপ্লাই নকৰিব। আজি আপোনালোকৰ আহিছে L&T ফাইনেন্সৰ পৰা ভালেকেইটা ভেকেঞ্চি আৰু ভালেকেইখন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি আজি আছে। ফ্ৰেছাৰ্ছ কেন অলছ' এপ্লাই। গুৱাহাটী, যোৰহাট, নগাঁও, মংগলদৈ, বঙাইগাঁৱৰ বহুত কমেণ্ট আহিছিল, লৈ আহিছোঁ। তেজপুৰৰ ভালেকেইটা কমেণ্ট পাইছিলোঁ। তিনিচুকীয়া, শিৱসাগৰ, বৰপেটা আৰু পলাশবাৰী ভেকেঞ্চি পাই যাব। আৰু আমাৰ এটাই ৰিকুৱেষ্ট থাকে যাতে ভিডিঅ'বোৰ চিৰিয়াছ কেণ্ডিডেটে চাই, বাকী যোনবোৰ নন চিৰিয়াছ কেণ্ডিডেট আছে ভিডিঅ' চোৱাৰ পৰা যাতে বিৰত থাকে। প্ৰথম ভেকেঞ্চি লৈ যাম। প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে L&T ফাইনেন্সৰ ভেকেঞ্চি। গুৱাহাটীত হ'বলৈ গৈ আছে এটা ডাঙৰ ইণ্টাৰভিউ। এইটো খালি ফিমেল কেণ্ডিডেটৰ কাৰণে হয়, মেলে যাতে এপ্লাই নকৰে। লিখাই আছে এক্সক্লুচিভলি ফৰ ফিমেল কেণ্ডিডেট। TW ফাইনেন্স অফিচাৰ, এইটো কাৰণে ফ্ৰেছাৰ্ছ এক্সপিৰিয়েঞ্চ বৰ্ড কেন এপ্লাই। একাউণ্টছ এক্সিকিউটিভ চেলছ, এইটোৰ কাৰণে 2 বছৰ এটা এক্সপিৰিয়েঞ্চ লাগিব, গোল্ড লোনত আগতে কাম কৰা। তাৰপিছত ভেকেঞ্চিটো আপোনালোকৰ আহিছে কাষ্টমাৰ কেয়াৰ এক্সিকিউটিভ, এইটোৰ কাৰণে 3 মাহৰ এক্সপিৰিয়েঞ্চ লাগিব। 3 মাহৰ নহয়, 6 মাহৰ এটা এক্সপিৰিয়েঞ্চ লাগিব, গোল্ড লোনত কাম কৰা। আৰু চেলাৰী এজ পাৰ ইণ্ডাষ্ট্ৰি ষ্টেণ্ডাৰ্ড হিচাপে পাব। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন। ভেন্যু হ'বলৈ গৈ আছে L&T ফাইনেন্স লিমিটেড, 3rd ফ্ল'ৰ, হনুমান মন্দিৰ, গুৱাহাটী। চ' আপোনালোকৰ ইণ্টাৰভিউ হ'বলৈ গৈ আছে 16 ডিচেম্বৰ 10:30 পৰা ৰাতিপুৱা। চ' মেইল ID দি আছে। আৰু কাৰোবাক যদি অৰিজিনেল কপি থাকে, অৰিজিনেল কপিখন লাগে, ক্লিক কৰি অৰিজিনেল কপিখনো চাই ল'ব পাৰিব। আৰু আমাৰ চেনেলত কোনোবাই যদি এডভাৰটাইজমেণ্ট কৰিব খোজে, মেইল ID দি আছে, মেইল কৰিব পাৰে। আমি হ'লে কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেলত পাব্লিছ কৰা নহয়। ভেকেঞ্চি আপোনালোকৰ আহিছে জব অপৰচুনিটিজ উইথ এডেকো ফৰ অট'মোবাইল কোম্পানী ইন হোচুৰ। এইটো তামিলনাডুত আছে এইটো কোম্পানী। আৰু বহুতো কমেণ্ট কৰি থাকে এটা এপ্লাই কৰি আছে কিন্তু চাকৰি পোৱা নাই। এইটো চাকৰিত প্ৰায় আপোনালোকৰ 1000-2000 ভেকেঞ্চি আছে, খালি অসমৰ বাহিৰত পষ্টিং হ'ব, সেইটো চাব পাৰে। বাকী ধুনীয়া চাকৰি। এছেম্বলিং, কোৱালিটি কণ্ট্ৰল, প্ৰডাক্ট লাইন ৱৰ্কত চাকৰিটো হ'ব। জেণ্ডাৰ মেল ফিমেল দুটাই পাৰিব। কোৱালিফিকেশ্যন 12 পাছ, ITI পাছ, ডিপ্ল'মা পাছ হ'লে হ'ল। এজ লিমিট 18 to 27 ইয়াৰ্ছ। ৰ'টেশ্যন শ্বিফ্ট, 8 ঘণ্টা ডিউটি হ'ব, উইকত 1 দিন অফ থাকিব। আৰু মান্থলি CTC দৰমহা পাব আপোনালোকৰ 19,800। ITI আৰু 12 পাছে 14,596 পাব বিফৰ ডিডাকশ্যন অফ হোষ্টেল, ফুড আৰু ট্ৰেন্সপৰ্টেশ্যন। আৰু ডিপ্ল'মা হোল্ডাৰে পাব 15,608। এটেণ্ডেঞ্চ বনাছ যদি গোটেইকেইদিন এটেণ্ড কৰে 1,050 ৰুপিজ এটা এক্সট্ৰাকৈ পাব। আৰু ডিডাক্টেশ্যন এইবোৰ আছে। ট্ৰেন্সপৰ্টেশ্যন, ফুড আৰু থকাটো দিয়া হ'ব কোম্পানীৰ তৰফৰ পৰা। লগত আদাৰ বেনিফিট যেনেকুৱা ইউনিফৰ্ম আৰু জোতাটো কোম্পানীৰ তৰফৰ পৰা দিয়া হ'ব। ফোন নম্বৰটো দি আছে, যোগাযোগখিনি এবাৰ কৰি চাব পাৰে। যদি আপোনালোকক এমাৰ্জেঞ্চি জব এতিয়াই লাগে, ফোন কৰি ল'ব 20 ডিচেম্বৰৰ ভিতৰত। ফোন নম্বৰটো দি আছে, খালি তামিলনাডুত যাই চাকৰিটো কৰিব লাগিব। ভেকেঞ্চি আপোনালোকৰ আহিছে ডক্টৰ লাল পেটলেব। আৰু এইটোৰ কাৰণে আপোনালোকৰ টেৰিটৰী চেলছ মেনেজাৰ, এক্সিকিউটিভ আৰু মেনেজাৰৰ ভেকেঞ্চি তেজপুৰৰ কাৰণে। এইটো কাৰণে আপোনালোকৰ ৰেছপনচিবল হ'ব মিটিং ডক্টৰ আৰু জেনেৰেটিং প্ৰেছক্ৰিপশ্যন উইথ স্পেচিফাইড টেৰিটৰী। মান্থলি টাৰ্গেট এচিভ কৰিব লাগিব, চেলছ টাৰ্গেট মনিটৰ কৰিব লাগিব, চেলছ কাৰেকশ্যন ফৰ্ম। আৰু ৰেছপনচিবল হ'ব কালেকশ্যন আৰু আউটষ্টেণ্ডিং পে'মেণ্ট। পঢ়ি ল'ব পাৰে এইখিনি, পঢ়ি লৈ তলত দিয়া আছে গোটেইখিনি কোৱালিফিকেশ্যন কি লাগে।
প্ৰেফাৰ্ড কেণ্ডিডেট প্ৰফাইল এনি গ্ৰেজুৱেট হ'লে হ'ল এক্সপিৰিয়েঞ্চ 1 to 6 years 2 wheeler এখন মেণ্ডেটৰী হ'লে হ'ল মেইল আইডি তলত দি আছে 15 ডিচেম্বৰৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চি চেমিক্স গ্লোবেলৰ পৰা ভেকেঞ্চি হায়াৰিং কৰা হৈ আছে এপ্ৰেণ্টিচিপ পাৰ্চেছ আৰু লজিষ্টিকৰ কাৰণে এটাই ভেকেঞ্চি বিকম এমকম পাছ কৰা হ'লে হ'ল ফ্ৰেছাৰ্ছৰ কাৰণে হয় এইটো বিকমে পাব 12,300 আৰু এমকমে পাছ কৰাবিলাকে পাব 14,000 জব লোকেশ্যন হ'বলৈ গৈ আছে পলাশবাৰী আছাম কোনোবা যদি ইণ্টাৰেষ্টেড হয় বিকম এমকম কৰা হৈ আছে মেইল আইডি তলত দি আছে 15 ডিচেম্বৰৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চি মাৰ্কেটিং এক্সিকিউটিভৰ ভেকেঞ্চি চেলাৰী আপ টু 15,000 পাৰ মান্থ লোকেশ্যন হ'ল ABC গুৱাহাটী কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'লে হ'ল আৰু এক্সপিৰিয়েঞ্চ 6 মাহৰ পৰা 1 year ইন মাৰ্কেটিং এক্সপিৰিয়েঞ্চ লাগিব কেণ্ডিডেটজন আপোনালোকৰ ভেণ্ডৰ এজেঞ্চি ছাপ্লায়াৰ সৈতে প্ৰমোচনেল মেটেৰিয়েল আৰু ব্ৰেণ্ডিং ৰিকুৱাৰমেণ্টখিনি গোটেইখিনি লাইজন কোঅৰ্ডিনেট কৰিব লাগিব লগতে ফিল্ড ভিজিট কৰিব লাগিব ফৰ ব্ৰেণ্ড ভিজিবিলিটি মাৰ্কেট ছাৰ্ভে আৰু কম্পিটিটৰ চেক আৰু পঢ়ি ল'ব এইখিনি কি কাম হ'ব কি কাম নহ'ব গোটেইখিনি দিয়াই আছে মেইল আইডি তলত দিয়া আছে আৰু কোৱালিফিকেশ্যন মই ক'লোৱে গ্ৰেজুৱেশ্যন 15 ডিচেম্বৰৰ ভিতৰত এপ্লাই কৰক নে ভেকেঞ্চি এনএড ৰ মেডিয়া ইণ্ডিয়া লাৰ্জেষ্ট লোন ডিষ্ট্ৰিবিউটৰ কোম্পানীৰ পৰা আহিছে বিজনেছ ডেভেলপমেণ্ট এক্সিকিউটিভ আৰু ছিনিয়ৰ বিজনেছ ডেভেলপমেণ্ট এক্সিকিউটিভ গুৱাহাটী আৰু ডিব্ৰুগড়ৰ ভেকেঞ্চি কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'লে হ'ল চ' আপোনালোকৰ কোৱালিফিকেশ্যন মতে এপ্লাই কৰক মেইল আইডি দি আছে খালি কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে আৰু এই দুখন ডিষ্ট্ৰিক্টৰ জাগাৰ কোনটো জাগাত এপ্লাই কৰিব গৈছিলে ব্ৰেকেটত মেনশ্যন কৰি দি নিজৰ ৰিজিউমিখন 15 ডিচেম্বৰৰ ভিতৰত এপ্লাই কৰক নে ভেকেঞ্চি HDB ফাইনেন্সিয়েল ছাৰ্ভিচৰ পৰা ভেকেঞ্চি আৰ্জেণ্ট হায়াৰিং কৰা হৈ আছে কালেকশ্যন এছ'চিয়েট কমাৰ্চিয়েল ভেহিকল লোন গুৱাহাটী যোৰহাট নগাঁও মংগলদৈ বৰপেটা তেজপুৰ তিনিচুকীয়া শিৱসাগৰ বঙাইগাঁও এইকেইখন ডিষ্ট্ৰিক্ট বহুত কমেণ্ট আহি আছিল চ' এইটো কাৰণে মই আনিছোঁ আপোনালোকৰ কাৰণে এটা লাইক কৰি দিব এইকেইখন ডিষ্ট্ৰিক্টৰ পৰা কোনে চাই আছে আৰু আগলৈ কি ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি লাগে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কি ৰেছপন্সিবিলিটিজ কি কাম হ'ব যেনেকুৱা টেকিং কেয়াৰ অফ কালেকশ্যন ৰিকভাৰী অফ কমাৰ্চিয়েল ভেহিকল পৰ্টফলিঅ' হেণ্ডেলিং ইণ্ডিভিজুৱেল কালেকশ্যন পৰ্টফলিঅ' আৰু এইখিনি পঢ়ি ল'ব পাৰে বেচেলৰ ডিগ্ৰী কৰা হ'লে হ'ল ফাইনেন্স বিজনেছ বা ৰিলেটেড ফিল্ডত 2 বছৰ এটা এক্সপিৰিয়েঞ্চ লাগিব কালেকশ্যনত তলত মেইল আইডি দি আছে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে আৰু কোনখন ডিষ্ট্ৰিক্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰি দি নিজৰ ৰিজিউমিখন পঠাই দিয়ক 16 ডিচেম্বৰৰ ভিতৰত নে ভেকেঞ্চি এপ্লিকেশ্যন ইনভাইট কৰা হৈছে লেকচাৰাৰ পোষ্টৰ কাৰণে ভেকেঞ্চি ইংলিছৰ কাৰণে এটা ছ'চিয়লজিৰ কাৰণে এটা এইটো কাৰণে MA ৰেগুলাৰ BEd কৰা হ'লে প্ৰেফাৰেঞ্চটো দিয়া হ'ব চেলাৰী হ'বলৈ গৈছে নেগচিয়েবল ইণ্টাৰেষ্টেড কেণ্ডিডেটবোৰ প্ৰিন্সিপাল অফিচলৈ যায় জমা দিব পাৰে নিজৰ ৰিজিউমিখন আনন্দৰাম বৰুৱা একাডেমী বিজনী বিফৰ 22 ডিচেম্বৰ কণ্টেক্ট নম্বৰ ইমেইল আইডি গোটেইখিনি দি আছে আপোনালোকৰ সুবিধা মতে এপ্লাই কৰি দিব পাৰে নে ভেকেঞ্চি ফ্ৰণ্ট ডেস্ক মেনেজাৰৰ ভেকেঞ্চি এখন ৰেপুটেড পাৰফৰ্মিং আৰ্ট চেণ্টাৰ ইন জুৰোড গুৱাহাটী চেলাৰী হ'বলৈ গৈ আছে 12,000 to 15,000 কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বা 12 পাছ হ'লে হৈ যাব লাগে ফোন কৰি লৈ সুধি ল'ব 14 ডিচেম্বৰৰ ভিতৰত নে ভেকেঞ্চি আপোনালোকৰ আহিছে চেণ্ট জেভিয়াৰ কলেজ তেজপুৰৰ পৰা ভেকেঞ্চি এছিষ্টেণ্ট প্ৰফেচৰ বিচৰা হৈছে কমাৰ্চ ইংলিছ আৰু জিঅ'গ্ৰাফিৰ কাৰণে ভেকেঞ্চি এইটো কাৰণে ইণ্টাৰেষ্টেড কেণ্ডিডেট প্ৰেফাৰেঞ্চ দিব যদি UGC নেট কোৱালিফাইড কৰা হৈ আছে নিজৰ ৰিজিউমিখন ছাবমিট কৰক মেইল আইডি দি আছে ফোন নম্বৰ দি আছে লাষ্ট ডেট হ'ল এপ্লাই কৰিবলৈ 22 ডিচেম্বৰ তাৰ আগতে যাতে এপ্লাইখিনি কৰি লয় গোটেইখিনি প্ৰচিডিউৰ খতম কৰি লয় চ' ফ্ৰেণ্ড আজিলৈ মানে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল লাগে যদি ভাল লাগে লাইক এটা কৰিবলৈ নাপাহৰিব আগলৈ কি ভেকেঞ্চি বিচাৰিছে কোনটো লোকেশ্যনৰ ভেকেঞ্চি লাগে কমেণ্ট কৰিবলৈ নাপাহৰিব কাইলৈ লগ পাম একে টাইমত একে চেনেলত খালি আমাৰ হোৱাটছএপ গ্ৰুপ আৰু টেলিগ্ৰাম গ্ৰুপটো যাতে জইন কৰিব নাপাহৰে তাতে ভাল আপডেটবোৰ আৰু অৰিজিনেল কপিবোৰ দি থকা হয় আজিলৈ মানে কাইলৈ লগ পাম